আৰু এই পৃথিৱীৰ ওপৰৰ বস্তুখিনিক অধ্যয়ন কৰাটো কি কৰিব এনেকৈ লৰচৰ কৰিবনে নাই? নিশ্চয় কি কৰিব, এটাই যদি ভৰি দিছে এফালে কি হৈ যাব, হেলি যাব, আকৌ এইফালে 33 মহাসাগৰ বুলি কোৱা। হেল্ল', ওয়েলকাম টু ষ্টাডি উইথ আমোদ মণ্ডল। আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ পৃথিৱীৰ ভূগোল। আৰু এইটো চেপ্টাৰ বহুত এটা ইণ্টাৰেষ্টিং চেপ্টাৰ হয়। চ' আমি সকলোৱে অলপ সময় বাহিৰ কৰি হলেও আমি এইটো চেপ্টাৰৰ বিষয়ে অলপ গুৰুত্ব দি শুনাৰ চেষ্টা কৰিম। চ' প্ৰথমে আমি লক্ষ্য কৰিম যে পৃথিৱীৰ শেপ কেনেকুৱা, পৃথিৱীৰ আকাৰ কেনেকুৱা। ঠিক আছে, পৃথিৱীৰ আকাৰ আমি বিভিন্ন ঠাই বিভিন্ন শিক্ষকে বা বিভিন্ন ঠাইত আমি শুনিছো পৃথিৱীৰ আকাৰ কেনেকুৱা। পৃথিৱীৰ আকাৰ হয় কণীৰ নিচিনা, পৃথিৱীৰ আকাৰ হয় আলুৰ নিচিনা। এইটো বিভিন্ন জনে বিভিন্ন ধৰণৰ এক্সাম্পল দিয়ে, কিন্তু আচলতে পৃথিৱীৰ আকাৰ টমেটো বা আলু বা কণীৰ নিচিনা নহয়। পৃথিৱীৰ আকাৰ কেনেকুৱা, জিঅ'ড। ঠিক আছে, পৃথিৱীৰ আকাৰ কেনেকুৱা, জিঅ'ড। এইটো কি হয় আমাৰ পৃথিৱী, এইটো জিঅ'ড বুলি কোৱা হয়। ঠিক আছে, এটা এনেকুৱা এটা পৃথিৱী যি ঠাইত আমাৰ প্ৰশান্ত মহাসাগৰ আছে, আকৌ সেই একেখন পৃথিৱীতে আমাৰ হিমালয় পৰ্বত আছে, একেখন পৃথিৱীতে আমাৰ মাউণ্ট এভাৰেষ্ট আছে, আটলান্টিক মহাসাগৰ আছে। এনেকুৱা ওপৰ নিচা থকা দেশটোক আমি কেনেকে গ্ৰহটোক আমি কেনেকে গোলাকাৰ বুলি ক'ব পাৰো, হয়নে নাই? এইটো কেতিয়াও গোলাকাৰ নহয়, এইটোৰ আকাৰ কেনেকুৱা হয়, জিঅ'ড। এইটো কেনেকুৱা হয়, ইয়াৰ আকাৰ কেনেকুৱা, জিঅ'ড, অৰ্থাৎ এইটো কি বুলি কোৱা হয়, জিঅ'ড। আৰু এই পৃথিৱীৰ ওপৰৰ বস্তুখিনিক অধ্যয়ন কৰাটো কি বুলি কোৱা হয়, জিঅ'গ্ৰাফি। ঠিক আছে, পৃথিৱীৰ উপৰিভাগ অধ্যয়ন কৰাটো কি কোৱা হয়, জিঅ'গ্ৰাফি। আৰু যদি আমি ভূগৰ্ভৰ বিষয়ে জানিব বিচাৰো, অৰ্থাৎ পৃথিৱীৰ ভিতৰুৱা বস্তু জানিব বিচাৰো, তেনেহলে সেইটো কি কোৱা হব, জিঅ'লজি। ঠিক আছে, পৃথিৱীৰ আকাৰ জিঅ'ড আৰু পৃথিৱীৰ ওপৰৰ বস্তুখিনি অধ্যয়ন কৰা কি বুলি কোৱা হয়, জিঅ'গ্ৰাফি, যাক আমি ভূগোল বুলি কওঁ। আৰু জিঅ'লজি, আমি যিটো পৃথিৱীৰ ভিতৰুৱা বস্তু অধ্যয়ন কৰো সেইটো কি কোৱা হয়, জিঅ'লজি, অৰ্থাৎ ভূগৰ্ভ অধ্যয়ন বা ভূগৰ্ভ বিজ্ঞান। ঠিক আছে, তো এতিয়া আমি কি পালো, জিঅ'ড, জিঅ'গ্ৰাফি আৰু জিঅ'লজি পালো। তেনেহলে পৃথিৱীৰ আকাৰ কেনেকুৱা, জিঅ'ড। ধৰি লোৱা এইটো হৈছে আমাৰ মাউণ্ট এভাৰেষ্ট, এইটো হৈছে আমাৰ হিমালয় পৰ্বত, এইটো হৈছে আকৌ প্ৰশান্ত মহাসাগৰ, এইটো হৈছে আমাৰ আটলান্টিক মহাসাগৰ। এইবিলাক কি হয়, কিন্তু এইটো বাৰে বাৰে জিঅ'ড অংকন নকৰি এইটোক এটা এভাৰেজ লোৱা হয়। এইটো কি লোৱা হয়, এটা এভাৰেজ লোৱা হয়। এই এভাৰেজ লৈ কেনে এইটোক গোলাকাৰ বুলি কোৱা হয়। ঠিক আছে, এইটোক এভাৰেজ লৈ হৈছে, ইয়াৰ পৰা অলপ বাদ দিয়া হৈছে, আকৌ ইয়াৰ পৰা অলপ ধৰি লোৱা হৈছে, এইটোক এটা এভাৰেজ লৈ কি কৰা হৈছে, এটা অংকন কৰা হয়। এইটোকে পৃথিৱীৰ আকাৰ বুলি কৈছে, মানে গোলাকাৰ বুলি কয়, কিন্তু আচলতে পৃথিৱী গোলাকাৰ নহয়, এইটো কি হয়, জিঅ'ড হয়। এতিয়া আমি চাম যে পৃথিৱীৰ আকাৰৰ মাজত বা পৃথিৱীৰ ভূগৰ্ভত কোনটো স্থানত কি কি আছে, কাৰণ সেইটো জানিলেহে আমি গম পাম মহাদেশ বা মহাসাগৰ সমূহ কেনেকে হল, আমি পিছতহে গম পাম। তো আমি প্ৰথমে চাম পৃথিৱীৰ যিটো আমাৰ এইটো আমাৰ এতিয়া আমি পৃথিৱীক অনুমানিকভাৱে এতিয়া কি ধৰিলাম, পৃথিৱী এতিয়া আমি গোলাকাৰ বুলি ধৰিলাম। ঠিক আছে, এতিয়া গোটেই পৃথিৱীৰ আমি যদি ভিতৰুৱা বস্তু জানিব বিচাৰো, তেনেহলে আমি গোটেই পৃথিৱীটো এনেকৈ দুভাগ কৰিব নোৱাৰো। তেনেহলে আমি কি কৰিম, যেনেকুৱা আমাৰ কি কয় এইটোক, আমাৰ যিটো তৰমুজ আছে, ৱাটাৰমেলন আছে, সেইটোক আমি কিবা এটা বস্তু চেক কৰিব হলে কি কৰো, এনেকৈ কাটি বাহিৰ কৰো, হয়নে নাই? তেনেহলে এনেকৈ কাটি আমি বাহিৰ কৰি এটা পাৰ্ট আমি অধ্যয়ন কৰিম। ঠিক আছে, প্ৰথমে কি হল, এইটো আমাৰ কি হল, পৃথিৱীৰ এটা পাৰ্ট ললো, আমি পৃথিৱীৰ পৰা কাটি বাহিৰ কৰি আনিলো। এইটো আমাৰ পৃথিৱীৰ এটা পাৰ্ট। ইয়াতে কেইটা পাৰ্ট থাকে, কেইটা অংশ থাকে, টোটাল 3টা পার্ট থাকে। এইটো এটা পার্ট, এইটো এটা পার্ট আৰু এইটো এটা পার্ট। এইটো কি কোৱা হয়, ক্ৰাস্ট, আৰু এইটো কি কোৱা হয়, মেন্টেল, আৰু এইটো কি কোৱা হয়, কোৰ। এইটো হৈছে আমাৰ 16%, এইটো হৈছে আমাৰ 83%, আৰু এইটো হৈছে আমাৰ 1%।
ঠিক আছে। এতিয়া পৃথিৱী যেতিয়া গঠন হৈছিল সেই সময়ত কিন্তু পৃথিৱী কি অৱস্থাত আছিল? প্লাজমা অৱস্থাত আছিল। আৰু সেই প্লাজমা অৱস্থাৰ পৰা ওপৰৰ অংশটো ঠাণ্ডা হৈ 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 ওপৰৰ এই ক্ৰাষ্টৰ সৃষ্টি হৈছে। ওপৰৰ অংশটো ঠাণ্ডা হৈ কি হৈছে, লাহে লাহে বহু সময় যায় ওপৰৰ অংশটো ঠাণ্ডা হৈ এটা কিহৰ সৃষ্টি হৈছে? ক্ৰাষ্টৰ। আৰু এই ক্ৰাষ্টৰ যিটো আমি ঠাণ্ডা হোৱাৰ যিটো পৰিমাণ সেইটো কিমানখিনি, সেইটো যদি আমি চাওঁ সেইটো হৈছে আমাৰ 0ৰ পৰা 100 কিলোমিটাৰ। ঠিক আছে, 0ৰ পৰা 100 কিলোমিটাৰ। তো ক্ৰাষ্টৰ যিটো দূৰত্ব বা ক্ৰাষ্টৰ যিটো চৌড়া বা ক্ৰাষ্টৰ যিটো লেন্থ সেইটো হৈছে কিমান? 0ৰ পৰা 100 কিলোমিটাৰ। আৰু এইটো পৃথিৱীৰ কিমান অংশ? জাষ্ট 1%। ঠিক আছে, ঠিক অৰ্থাৎ এইটো কি হয়, বহুত হাৰ্ড হয়। আমাৰ যিটো পৃথিৱীৰ ওপৰৰ অংশ এইটো কি হৈ আছে, আৰু এই ওপৰৰ অংশটো কি হয়, বহুত টাফ হয়, বহুত হাৰ্ড হয়। ঠিক আছে, আৰু ঠিক তাৰ তলত এইখিনি কি আছে? প্লাজমা বুলি ক'ব পাৰো, প্লাজমা অৱস্থাত আছে এতিয়াও। ঠিক আছে, আৰু এইটো কিমান পাৰ্চেন্ট? 83%। আৰু এটি কি কোৱা হয়? মেন্টেল বুলি কোৱা হয়। এতিয়া কথা হৈছে যে ইয়াৰ লগত আমাৰ মহাসাগৰ বা মহাদেশ হোৱাৰ কি কাৰণ কি, ইয়াৰ পৰা কেনেকে হল? এতিয়া আমি এটা বস্তু লক্ষ্য কৰিম, ওপৰৰ অংশখিনি আমাৰ কি হয়, বহুত হাৰ্ড হয়। আৰু তলৰ যিখিনি অংশ আছে এইখিনি যিটো আছে এইখিনি আমাৰ কি হয়? অৰ্ধ তৰল বুলি কয়। অৰ্ধ তৰল, একেবাৰে তৰল নহয়, অৰ্থাৎ একেবাৰে লিকুইড নহয়, সেমি লিকুইড। ঠিক আছে, এতিয়া এই সেমি লিকুইড অৰ্ধ তৰলৰ ওপৰত কোনখিনি আছে? আমাৰ হাৰ্ড বস্তুখিনি আছে, হয়নে নাই? এতিয়া কি হৈছে, পৃথিৱীতো গতি কৰি আছে, পৃথিৱী নিজ পথে ঘূৰি আছে, আকৌ ৰিভলিউশন হৈ আছে, ৰোটেশন হৈ আছে। এতিয়া সেই গতি কৰাৰ সময়ত এই অৰ্ধ তৰল বস্তুখিনি যে আছে, এই অৰ্ধ তৰল বস্তুখিনি যে আছে এইখিনি সুস্থ হৈ থাকিব নেকি? নাথাকে। যদি সুস্থ হৈ নাথাকে এইখিনি কি কৰিব? এনেকে লৰচৰ কৰিব নে নাই? নিশ্চয় কি কৰিব? লৰচৰ কৰিব। যদি এনে ইয়াৰ পৰা মেন্টেল খিনিয়ে লৰচৰ কৰি থাকে তেনেহলে কি হব? ইয়াতে প্ৰভাৱ পৰিব। যদি ইয়াতে প্ৰভাৱ পৰে তেনেহলে কি হব? এইটো লাহে লাহে ফাট খাব নে নাই? এইটো লাহে লাহে কি খাব? ফাট খাব। সাপোজ ধৰি লোৱা এইটো মই বেলেগ প্ৰকাৰে কৈ আছো, এইটো আমাৰ পৃথিৱী, আৰু এই পৃথিৱীৰ ওপৰত প্ৰথমতে যিমানখিনি অংশ ঠাণ্ডা হৈছিল বা ঠাণ্ডা হোৱাৰ পিছত যিটো ক্ৰাষ্টৰ সৃষ্টি হৈছিল তাৰে মাজত যিটো প্ৰথম স্থলভাগ, জলভাগ নহয় বা জলমণ্ডল নহয়, স্থলমণ্ডল, প্ৰথম যিটো স্থলমণ্ডল আছিল ইয়াতে। ঠিক আছে, ইয়াতে আছিল স্থলমণ্ডল, আৰু এই স্থলমণ্ডলটোক কি কোৱা হৈছিল? পেনজিয়া। কি কোৱা হৈছিল? পেনজিয়া বুলি কোৱা হৈছিল। এইটোক স্থলমণ্ডলক পেনজিয়া বুলি কোৱা হৈছিল। আৰু এই চাৰিওফালে এই সকলোখিনি কি আছিল? পানী আছিল, সাগৰ মহাসাগৰ আছিল, এই সকলোখিনি, যাৰ কাৰণে এইখিনি কি কোৱা হয়? পেন্থালাছা। ঠিক আছে, প্ৰথমে পৃথিৱী সৃষ্টি হোৱাৰ পিছত প্ৰথমে যিটো স্থলভাগৰ সৃষ্টি হৈছিল এইটো কি কোৱা হয়? পেনজিয়া। আৰু এইটো বহুত ডাঙৰ আছিল, কাৰণ এইটোৰ পৰাই ভাঙি ভাঙি কি হৈছে? আমাৰ ইমান কেইটা দেশ হৈছে বা ইমান কেইটা মহাদেশ হৈছে। তেনেহলে সেই সকলোবিলাক মহাদেশ এই সময়ত কি আছিল? এটা আছিল। সেইকাৰণে এইটো কি কোৱা হয়? সুপাৰ কন্টিনেন্ট বুলি কোৱা হয়। ঠিক আছে, এতিয়া আমাৰ ইয়াৰে পৰা 7টা কন্টিনেন্ট হৈছে। তো সেই সকলোকেইটা যেতিয়া একেলগে আছিল এইটোৰ নাম কি আছিল? সুপাৰ কন্টিনেন্ট। আৰু এই সকলোখিনি মিলি এটা নাম আছিল, এইটো আছিল কি? পেনজিয়া। আৰু এই ইমানখিনি জলভাগ আছিল, আৰু এই জলভাগখিনিৰ নাম আছিল কি? পান্থালাছা। এতিয়া অলপ আগতে মই কি কলো যে তলৰ যিটো মেন্টেল আছে এইটোতো এতিয়াও স্থিৰ নাই, হয়নে নাই? এইটো এতিয়াও স্থিৰ নাই। এতিয়া সাপোজ ধৰি লোৱা আমি যিটো মেন্টেলৰ অৱস্থা এইটো আমি কেনেকে বুজাব পাৰো? আমাৰ লগত যিটো পেট আছে, এতিয়া এই পেটৰ ওপৰত আমি এটা সৰু লৰাক আমি কি কৰিলো? ৰাখিলো, পেটৰ ওপৰত ৰাখিলো। এটাই যদি ভৰি দিছে এইফালে কি হৈ যাব? হেলি যাব। আকৌ এইফালে ভৰি দিছে এইফালে হেলি যাব। ঠিক এনেকৈ লৰচৰ কৰি আছে। তো ওপৰত যে বস্তুটো কি আছে? হাৰ্ড আছে, আৰু তলত কি আছে? সেমি মানে লিকুইড আছে, মেন্টেল অৱস্থাত আছে, আৰু সেইখিনি কি আছে? এনেকৈ লৰচৰ কৰি আছে, ষ্টেবল এতিয়াও হোৱা নাই। ষ্টেবল নোহোৱাৰ কাৰণে এইটো লৰচৰ কৰি আছে, পৃথিৱী গতি কৰি আছে, আৰু তাৰ ফলে মেন্টেল কি হৈ আছে? অস্থিৰ অৱস্থায় আছে। অস্থিৰ থকাৰ কাৰণে এইটো কি হৈছিল? এটা সময়ত ফাট খাইছিল,
এটা সময়ত এইটো ভাঙি গৈছিল ঠিক আছে কাৰণ সেইটো মেন্টেলৰ ওপৰত আছে আৰু মেন্টেল লৰচৰ কৰি থকাৰ কাৰণে এইটো সময় এটা সময়ত কি হৈছিল এইটো ভাঙি গৈছিল ঠিক আছে ভাঙি যায় কি হল এইটো দুটা পাৰ্ট হৈ গল ঠিক আছে এইটো ভাঙি যায় দুটা পাৰ্ট হৈ গল এনেকৈ দুটা পাৰ্ট হৈ গল এতিয়া এই দুটা পাৰ্ট হৈ যোৱাৰ পিছত কোনটোৰ পৰা পাৰ্ট হল এই ইয়াৰ যেটো পেঞ্জিয়া যেটো আছিল এটা বৃহৎ আকাৰৰ যেটো স্থলমণ্ডল আছিল এই স্থলমণ্ডলটো তলত মেন্টেলৰ কাৰণে মেন্টেল কাৰণ এতিয়াও স্থিৰ হোৱা নাই অস্থিৰৰ কাৰণে এটো চলাচল কৰি আছে কাৰণে তাৰ ওপৰত এই স্থলমণ্ডলটো আছিল আৰু এই স্থলমণ্ডলটো এটা সময়ত এটো ভাঙি যায় দুটা টুকুৰা হৈছিল আৰু হেতু কি হৈছিল উত্তৰ দক্ষিণকৈ দুটা টুকুৰা হৈছিল ঠিক আছে এফালে এটা টুকুৰা আছিল এফালে এটা পাৰ্ট আছিল আৰু এফালে এটা পাৰ্ট আছিল এটা সুপাৰ কন্টিনেন্টৰ পৰা এটা কি হল দুটা কন্টিনেন্ট হল ঠিক আছে দুটা পাৰ্ট হল দুটা পাৰ্ট হোৱাৰ পিছত মাজতে এটা সাগৰৰ সৃষ্টি হৈছিল মাজতে এটা সাগৰৰ সৃষ্টি হৈছিল আৰু এই সাগৰক কি কোৱা হয় তেথিস তোমালোকে পাইছা তেথিস মহাসাগৰ বুলি কোৱা ঠিক আছে এই সাগৰক কি সাগৰ কয় তেথিস মহাসাগৰ আৰু এই তেথিস মহাসাগৰে কি দুটা পাৰ্ট কৰিলে এটা কোৱা হয় আংগাৰা ল্যান্ড আৰু এটা কি কোৱা হয় গন্ডৱানা ল্যান্ড তোমালোকে পাবা ক্লাস 10 ত আৰু জনে পঢ়িছে হেতু পাইছে এটো কি কোৱা হয় আংগাৰা ল্যান্ড বা লৰেছিয়া বুলি কয় লৰেছিয়া আৰু এটো কি কোৱা হয় গন্ডৱানা ল্যান্ড ঠিক আছে সুপার কন্টিনেন্ট বা পেঞ্জিয়া ভাঙ্গি দুটা বিভক্ত হৈ এটা কি হল আংগাৰা ল্যান্ড আৰু আনটো কি হল গন্ডৱানা ল্যান্ড আৰু এই দুটাৰ মাজত এটা সাগৰৰ সৃষ্টি হল হেতু সাগৰৰ নাম কি তেথিস মহাসাগৰ এতিয়া আৰু এটা কথা কোৱাচোন এতিয়াও তলৰ যেটো মেন্টেল যিখিনি আছে অৰ্ধ তৰল যিখিনি আছে এইখিনি এতিয়া ষ্টেবল হৈছে নেকি এতিয়াও কিন্তু ষ্টেবল হোৱা নাই কাৰণ পৃথিৱী এতিয়াও গতি কৰি আছে আৰু হেতু এতিয়াও অস্থিৰ অৱস্থাতে আছে এতিয়া সেই অস্থিৰ অৱস্থাত যদি থাকে এইখিনি এতিয়া একে থাকিব নেকি না থাকে এইখিনি কি হ'ব এইখিনি লাহে লাহে ভাঙি বহুত কেটা প্লেটত কনভাৰ্ট হ'ব অৰ্থাৎ বহুত কেটা পাৰ্টত কনভাৰ্ট হ'ব ঠিক আছে আৰু এই পাৰ্টৰ পৰা ইমান আজি যিমান দেশ চাই আছো ইয়াৰ পৰা কি হৈছে বিভিন্ন পাৰ্ট হৈছে এইটো বিভাজন হৈ বিভিন্ন মহাদেশ হৈছে আকৌ এইটো বিভাজন হয় বিভিন্ন মহাদেশ হৈছে ঠিক আছে এতিয়া আমি গম পালো যে এটা পেঞ্জিয়াৰ পৰা কেনেকৈ বিভাজন হয় দুটা এটা আংগাৰা ল্যান্ড হল আৰু এটা গন্ডৱানা ল্যান্ড আৰু তাৰ পিছত কি হল যে আমাৰ এই দুটা যে ভাগ হৈছিল সেই দুটা ভাগৰ পৰা লাহে লাহে বিভক্ত হৈ বহু কেটা মহাদেশ হৈছিল এতিয়া এই চাৰিটা হল আমাৰ কি স্থলমণ্ডল ঠিক আছে এই চাৰিওটা স্থলমণ্ডলৰ চাৰিওফালে কি হৈছে পানীৰে আগুৰি আছে অৰ্থাৎ সাগৰ আৰু মহাসাগৰেৰে আগুৰি আছে এতিয়া কি হল এই সাগৰ স্থলমণ্ডল আৰু জলমণ্ডল এই দুটা কি হৈ আছে এটা আন্তৰ মাজত সোমাই আছে কালক্ৰমে সময় কি আছে এটা আন্তৰ মাজত সোমাই আছে এটা আন্তৰ মাজত সোমাই আছে এনেকৈ সময় কি হল যে আমাৰ গোটেই যেটো দুটা পাৰ্ট আছিল আংগাৰা ল্যান্ড আৰু গন্ডৱানা ল্যান্ড যি দুটা পাৰ্ট আছিল সেই দুটা পাৰ্ট এই সময়ত কি হল চাৰিটা পাৰ্ট হৈ গল ঠিক আছে চাৰিটা পাৰ্ট হৈ প্ৰথমটোত আমাৰ কি আছিল এছিয়া ইউৰোপ আৰু আফ্ৰিকা মহাদেশ আছিল অৰ্থাৎ এছিয়া ইউৰোপ আৰু আফ্ৰিকা মহাদেশ এই গোটেই এটা অংশ আছিল আৰু ইয়াৰ চাৰিওফালে কি আছিল সাগৰ আৰু মহাসাগৰেৰে আগুৰি আছিল দ্বিতীয় যেটো অংশ হৈছিল বা দ্বিতীয় যেটো পাৰ্ট হৈছিল এটুত আছিল কি আমাৰ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা এটো আছিল উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা এটো আছিল আমাৰ পাৰ্ট নম্বৰ 2 বা দ্বিতীয় অংশ আছিল ইয়াৰো চাৰিওফালে কি আছিল সাগৰ মহাসাগৰেৰে আগুৰি আছিল তৃতীয় নম্বৰটো কি আছিল আমাৰ অষ্ট্ৰেলিয়া আৰু ওচেনিয়া এই অষ্ট্ৰেলিয়া আৰু ওচেনিয়া এটা পাৰ্ট হৈছিল আৰু ইয়াৰো চাৰিওফালে কি হৈছিল সাগৰ মহাসাগৰেৰে আগুৰি আছিল আৰু আমাৰ যেটো ফোর্থ নম্বৰ বা চতুৰ্থ নম্বৰ হেতু আছিল কি আমাৰ এন্টাৰ্কটিকা এই এন্টাৰ্কটিকাটো এটা কি হৈছিল স্থলমণ্ডল আছিল আৰু ইয়াৰ চাৰিওফালে কি আছিল সাগৰ মহাসাগৰেৰে আগুৰি আছিল ঠিক আছে
আজি আমি এইখিনিলৈকে পঢ়িম। ইয়াৰ নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম সাগৰৰ বিষয়, যে কোনটো সাগৰ ক'ত আছে আৰু কোনটো সাগৰৰ কোনফালে কোনটো মহাদেশ আছে। ঠিক আছে, সেইকাৰণে আমাৰ ইয়াৰ নেক্সট ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব, যে কোনটো সাগৰৰ পৃষ্ঠকালি কিমান, কোনটো সাগৰৰ গভীৰতা কিমান, আমি সেইটো বিষয়ে আলোচনা কৰিম। সো এনেকুৱা আপডেট ভিডিঅ'ৰ পোৱাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰিব, যাতে আপোনালোকে নটিফিকেশনটো সোনকালে পায়।